আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ যেহেতু আমাৰ ওচৰত বহুতো অভিযোগ আহিছে গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এটো আমি স্পষ্টকৈ জনাই দিছো আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেখিনি আপোনালোকৰ সন্মুখত আমি জনাম আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ যেহেতু আমাৰ ওচৰত বহুতো অভিযোগ আহিছে গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এটো আমি স্পষ্টকৈ জনাই দিছো আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেখিনি আপোনালোকৰ সন্মুখত আমি জনাম